জয় জয় করতে আপনা হবল এই শারদীয় দুর্গা পূজাৰ উলগ কথা আজি জনাইছো। আজি এই অষ্টমী তথা নৱমীৰ সন্ধিক্ষণত এই শুভ সন্ধিয়া আপোনালোকে ইতিমধ্যে ইমান সুন্দৰ মনোমোহা আৰতী নৃত্য কণমানি কুমাৰীৰ ভক্তিমূলক নৃত্য উপভোগ কৰিলে। তাৰপিছত আমাৰ এনে নীৰৱ কথা বক্তব্য শুনি থকাত হয়তো আপোনালোক বিৰক্ত হ'ব। তথাপি আমি আপোনালোকৰ ওচৰত শ্ৰী শ্ৰী দুৰ্গা দেৱী পূজা অৰ্চনাৰ বিষয়ে বা এই শাৰদীয় দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ বিষয়ে অকণমান খবৰ লোৱাৰ প্ৰয়াস কৰিছোঁ। মোৰ অভিজ্ঞতা ইয়াত উপস্থিত আছে, যদি তেওঁলোকৰ জ্ঞান গৰিমাৰে আমাৰ নিশ্চয় বেমাৰ মুক্ত হ'ব। মা ভগৱতী দুৰ্গা দেৱীৰ পূজা অৰ্চনা ই সনাতন বা চিৰন্তন আমাৰ সনাতন হিন্দু ধৰ্মত যেতিয়া মানৱ সমাজৰ কল্যাণৰ কাৰণে কিছুমান বস্তুৰ প্ৰয়োজন হয়